আৰু তুমি খাই লগেৰে যাবালছো সুপ্ৰভাত বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই কেতিয়াবা উঠিছোঁ উঠি পেলাই মই কি কৰিছোঁ জানে আজি এক্সাৰচাইজ কৰি আছোঁ তাৰপিছত যোগা কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ কৰি পেলাই বিচনাত এনেকৈ বহি আছোঁ এয়া ব্লেংকেট চেংকেট এনেকুৱা আছে জাপৰা জাপৰি হৈ এইখিনি ধুনীয়া কৰি জাপি জাপি থওঁ আৰু যোৱাকালি ৰাতি ভাত চাত বনালোঁ ভাত চাত বনাই এতিয়া ভাত খোৱা বাচনি ইয়াতে আছে ভাত খোৱা হাম বাচনিও ধোৱানো আৰু গাইজ এতিয়া আমি মানে নহয় মই অকল মই আছোঁ পাহৰিয়ে যাওঁ মই অলপ আগতে কৰবীক ফোন কৰিলোঁ মানে জেউতিহঁতৰ ঘৰত যাবৰ কাৰণে মাতিছে আমাক ভাত খাব মাতিছে আমি তাতে যাম এতিয়া আৰু এতিয়া নহয় অলপ দেৰি কৰি যাম এতিয়া বাজিলে কেইটা 10টা এটা 12টা মানত ওলাই যাম আৰু ইয়াৰ পৰা বেছি দূৰ নহয় সিহঁতৰ ঘৰ তো মই উঠোঁ উঠি পেলাই এইবিলাক বিচনা চিচনা পাৰোঁ বাচন ধুই গা চা ধুওঁ গা ধুই তাৰপিছত এই দোকানত যাওঁ দোকানৰ পৰা কিবা অলপ খোৱা বস্তু লওঁ মানে ভোক লাগিছে ৰাতিপুৱা খোৱা বস্তু মানে কি আৰু চাহ তাহ খাবৰ কাৰণে গাখীৰ চাখীৰ লওঁ আৰু গাখীৰ চাখীৰ আনি পেলাই চাহ বনাওঁ চাহ বনাই খাওঁ চাহ বনাই খাই পেলাই ধুনীয়া কৰি ওলাই মেলি বহি থাকোঁ আৰু যেতিয়া সময় হ'ব ফোন কৰিব তেতিয়া মই ওলাই যাম তো গাইজ একদম আগলৈ চাই থাকক স্কিপ নকৰাকৈ আজি ডিউটিটো ঘৰত যাম হেই গাইজ মই গা ধুই আহিলোঁ আৰু এতিয়া যাব ওলাইছোঁ দোকানত মানে দোকানত যাওঁ দোকানত গৈ পেলাই গাখীৰ এপেকেট কিনিলোঁ চাহ খাব বৰ ইচ্ছা গৈছে তাৰ কাৰণে দোকানত যাওঁ গাইজ বলক আৰু গাইজ এই 100 টকাটো লৈ ওলাইছোঁ দোকানত যাবৰ কাৰণে চলো তো গাইজ ওলাই আহিছোঁ দোকানলৈ ওচৰতে দোকানখন বেছি দূৰ নহয় দেই গাইজ জেউতিহঁতৰ ঘৰত যাবৰ কাৰণে ওলাই ল'লোঁ কৰবীহঁতে অলপ আগতে ফোন কৰিলে যে তই ওলা মই কফি খাই আছিলোঁ লগে লগে ফোন কৰিলে যে ওলা ধামাধুম খালোঁ খাই পেলাই একদম ড্ৰেছ চেছ কৰিলোঁ এতিয়া গৈ আছোঁ মনসা মন্দিৰলৈকে গৈ আছোঁ সিহঁতে তাতে ৰখি থাকিব তো বলক গাইজ আমি একে ভালে যাহালে কালাৰ বেলেগ বেলেগ সেম বাট ডিফাৰেণ্ট মই চাউন্ডটো জায়গা গাইজ আহি পালে মানে কৰবী আৰু চুম্পিহঁত আহি পেলাই এতিয়া তাই মন্দিৰত মই এবাৰ মই সেৱা কৰি আহিছোঁ যাতে তো যোৱাকালি আহিছিলোঁ সেৱা কৰি গৈছোঁ চাকি বন্তি জ্বলাই গৈছোঁ তো আজিও আহিছোঁ এবাৰ কৰবী অহা নাছিল আজি আহিলে তাইৰ লগত মই এবাৰ আৰু এটা সেৱা কৰি যাম আৰু গাইজ এয়া কৰবীয়ে ধূপ জ্বলাই আছে আৰু তাই জ্বলোৱা হোৱাৰ পাছত মই জ্বলাম এতিয়া তাইক মই ভিডিঅ' কৰি দি আছোঁ পিছত তাই মোক ভিডিঅ' কৰি দিব বিবা ধূপ জ্বলাব গৈছে আৰু দেই গাইজ গাইজ আমি মন্দিৰৰ পৰা আহিলোঁ আৰু বামুণ নাছিলে নিজে বামুণ হৈছোঁ কৰবীয়ে মোক ফুট দিছে মই তাইক ফুট দিছোঁ আৰু এতিয়া আহি আছোঁ ফাৰ্মাচীত মানে আমাৰ বেমাৰী এজনী আছে চুম্পি এই বেমাৰীক লৈ আহিছোঁ তাৰমানে আৰু গাইজ আমাৰ বেমাৰীক লৈ আহিছোঁ আৰু এইফালে বনাইছে কৰবীয়ে দাদা অ দাদা কতে মা দাদা দাদাক মাতে অ দাদা হাক বেজি দি আছে ও ফার্মেসি দাদা বেজি দিয়েছে বেজি দিয়েছে বেজি দিয়েছে কি ছি তোর হাগা আছে হাগা বুদাছ গাইস তার বেমার হ'ব পাৰে কিন্তু আলু খাবা বাদ দিয়া নাই ধন্য বেমাৰ হ'ব পাৰে আলু খাবা বাদ দিয়া নাই গাইস গাইজ আমি টমটমৰ পৰা নামিলোঁ টমটমত এনেই আহিলোঁ ইমান ওচৰতে এনে টমটম উঠিছোঁ আৰু আহিয়ে পাইছোঁ
মানে কি জানা চিনি নাপাওঁ না আমি সেইকাৰণে মেইন কথা সেইটো আৰু আমি মানে হোটেল বিচাৰিছিলোঁ মিঠাই চিঠাই দোকান এখনো নাই সেইকাৰণে এতিয়া য'ত নমাই দিছে আৰু তাতে ওচৰতে এখন মানে সেই দোকান আছে বিস্কুট চিপছ এইবিলাক আছে তাকে কি পাওঁ লৈ যাওঁ আৰু গাইজ আহি গৈছোঁ একেবাৰে দলে বলে কিবা মানে মই আহিছিলোঁ যোৱাবাৰ পাহৰিছোঁ মোৰ মনতে নিজৰ ৰুমটোৱে মনত নাথাকে মনত আছে না আগলৈকে গুচি গৈছোঁ মোৰ মনত নাথাকে গাইজ তো গাইজ চলো জেউতিহঁতৰ ৰুমত জেউতি বা কি কৰি আছে চাওঁ চালত লাগিল চাল কোমোৰা গুগু আমাৰ চকুলো ও আহাৰ লগে খা বস্তু দিছে ওয়েলকাম দিছি আৰু জেউতিয়ে নাইট ড্ৰেছ পিন্ধি পুৰা একদম বুনত ৰাতিপুৱাৰ পৰা বুনে আছে নেকি তই গন্ধ ওলাই দিছে আৰু মই চলি পলি লৈয়ে ভগৱান কৰবিক বঢ়িয়া লাগছে ভনিতা বোলে চৰ্দি লগা এইটো বোলে গন্ধ বেছি কম নাক নহয় এতিয়া হ'ল আমাৰ খাৱাৰ পৰ্ব সেইকাৰণে আমাৰ মানে বাহিৰত পুৰা ধুনীয়া কৰি ৰ'দত বহি লৈছোঁ আৰু এয়া জেউতিয়ে পুৰা পাত বিলাই আছে বেচেৰি একেলাই বনাইছেও আৰু বিলাইও আছে একেলাই সেইটো হ'ল মন্দিৰ আছে গোটেইকেইজনী বহি লৈছোঁ গাইজ খোজকাঢ়ি আহি আছা জেউতি ভাত লৈ আহিছে এক চৰিয়া ভাই মাংস খাবে না আমি 200 মিটাৰ আছে আহি হৈছি ফেনখোৱা ইটা একদম মিষ্টি মিষ্টি আহি মাৰি ৰাস্তাটো আহোঁতে বেহুচ হৈ বেছি কি হৈ যায় আমাৰ এখন ডাইনিং এনেকুৱা ডাঙৰ ডাইনিং নাই আমাৰ বাতিকেইটা ইমান ভাল লাগছে আমাৰ ডাইনিংৰ এটা কি ল'ব লৈ যাবি কিবা খাইখনৰ বাতি আমাৰ নাইছা বেনালটা সব মিক্স দালি তাৰ পিছত মাহৰ দালি খাৰ তাৰ পিছত অমিতা মাছৰ মাথা খাৰ তাৰ পিছত মিক্স তৰকাৰী তাৰ পিছত কি দালি বৰা দি নৰসিংহৰ জোল স্বাস্থ্যৰ কাৰণে বনাইছিল ইহঁতৰ কাৰণে স্বাস্থ্যবিলাক বনাইছিল সব আৰু বেঙেনা পুৰা আলু আৰু কণী মিক্স কৰি সানিছোঁ কৰবি হাদুলি নাই এনেকৈ হালি নেকি তই এতিয়া ধুলিয়া হাত দেখাই নাপালো আহি কেনে কেতিয়া ধুচা কি কিবা লাগছা এই মই সঁচাকৈ টিফিন লোৱা হ'লে ভাল আছিল মই লৈ যাব পাৰিলো দে খা 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 কৰবি আগতে খাইছে কায়ো খাই নাই আৰু গাইজ এয়া খাত আছে আমাৰ এই ভাত আমি খাব লৈছোঁ ভাত এয়া কি বা এয়া খাৰ এয়া বেঙেনা আৰু কণী পিটিকা তাৰপিছত এয়া হ'ল মাংস এয়া হ'ল মাহৰ দালি এয়া হ'ল নৰসিংহৰ জোল আৰু এয়া হ'ল দালি গাইজ ইমানবিলাক আইটেম দিছে তো এতিয়া ৰখাৰখি চিষ্টেম নাই আৰু এটা দিলে নহয় নতুনকৈ আৰু এটা দিছে শুকান মাছৰ চাটনি আৰু বহুত কিবা কিবি আইটেম দিছে এতিয়া আমি খাওঁ আপোনালোকে চাই থাকক আৰু এই সাৰ গৰুকেইটা আহিছে আমি এতিয়া খাই কেনে শেষ কৰিম আৰু ইয়াতে ৰথ খাবা আহিছে আৰু এইটো আমাৰ শ্ৰীমন্ত কহিনুৰৰ পৰা এটা খাবা আহিছে কম খোৱা নহয় মুখৰ পৰা ভাতো লাগিছে মোৰ মুখৰ পৰা ভাতো লাগিছে মই আলহী খাব আহিছোঁ এতিয়া এইফালে তাতে আমাৰ কিকা আবাহনৰ গায়িকা ডান্সাৰ ছোৱালীকেইটা ভাত খাই আছে
তই এটা ফটো মাৰ ধুনীয়াকৈ কোন ফটো কোন ফটো বোলে আমাৰ ফটো কামৰ ধুনীয়াকৈ আৰু গাইজ একেটা বহি লৈছে এতিয়া খাবৰ কাৰণে এতিয়া ইহঁতে খাব আপোনালোকে চাব এঠান আমি খাম আপোনালোকে চাব গাইজ তো আমি ভাত খাব যায় ৰেডি সবাই বহি খাম আৰু যাম দেৰি নকৰোঁ শ্ব' আছে আমাৰ 3টা দিছে আজি 3টা আমাৰ 4টা দিছে আমাতকৈ বেছি মানে আজি আমাৰ ভাতৰ লগত আছে মাহৰ দালি মচুৰৰ দালি এইটো নহয় এইটো বেলেগ আৰু হেৰি নৰসিংহৰ বাৰা আৰু লগত আছে সেউজীয়া সেউজীয়া ভজলো মই নতুনে আৰু লগত আছে মনো টিকি নুডল মনোৰ এণ্টনিয়া ডাল ৰেডিঅ'ৰ হটস্পট পাই হটস্পট পাই আৰু এটা খাই লগৰে যাবালছো খানা বনাইছে জি ৰাতিপুৱাৰ পৰা লাগি আছে পুৰা একদম মানে ৰান্ধাৰ পৰা বাৰাকলৈকে দিয়াৰ পৰা বিলৰলৈকে চব শেষলৈকে আৰু মই এতিয়া ৰুমত যাওঁ টিফিনটো লৈ বা টিফিন আনো ৱাইফ মেটেৰিয়েল পুৰা এতিয়া কতলে বেয়া খাওন দিলো দেই বেলেগ খালো বেয়া খাইছা এই সব পেট ওলাই ভাল খাইছো খাই আহিছে পেট মই ইমান স্লিম ফিগাৰৰ মানুহ এটা আছিল ইমান মডেল হেন চলি পেট ওলাই আহিছো খাই পেটলাউচি আমি জিন্দগী বৰবাদ হৈ গয়া আৰু এনেকে বহু দিনৰ মূৰত লগ পাইছো ন পেট না সইছা গাড়ি মৰু আনো ই বসা বেলেগত থকা লাগাই নাই জানো অ ইয়াক লগ পালে আকৌ একলগে সীমান্ত যেন আমাৰ লগত আছে হেনুকাই লাগছে আমাৰ সীমা বা মানে তুমি বেলেগত থকা নালাগে হাই এই আমাৰ সীমা বা আমি ফুৰিব আজি ফুৰিব আহিছো জিঅ'টিখনত ভাত খালো মাংস খালো আৰু বহুত কিবা কিবি খালো দেই খাইতো দে তো গাইজ আহি পালোঁ ৰুম আহি পালোঁ পূৰা মানে বহুত ভাল লাগিছে আজি ইমান দিনৰ মূৰত সকলোৱে একেলগে মিলি ভাত এসাঁজ খাইছোঁ গোটেইকেইজনৰ লগত মিলি পেলাই ল'ৰা ছোৱালী পূৰা ধুনীয়া কৰি হাঁহি ধেমালি কৰি ভাত এসাঁজ খালোঁ আৰু জেউতিকো থেংক ইউ দিছোঁ ইমান কষ্ট কৰি তাই বনাই মেলি আমাক ধুনীয়াকৈ গোটেইকেইজনীকে খুৱাইছে থেংক ইউ ছ' মাছ জেউতি তই মাতাৰ কাৰণে আমি গোটেইকেইজনী একেলগে লগ হৈ খাব পাৰিছোঁ হাঁহি ধেমালি কৰি মনটো আজি বহুত সঁচাকৈ বহুত ভাল লাগিছে তো গাইজ এতিয়া বাজিলে 3:26 তো 4টা বজালৈকে মই অলপ শুই লওঁ আৰু যাবই হ'ব শ্ব'ত আজি লাষ্ট নাইট আজি 2টা শ্ব' দিয়াৰ কথা আছে নাজানো কি হয় তো আগলৈ চাই থাকিব তেতিয়া গম পাব আমি আপোনাক অপেক্ষা কৰিছে নেকি বেগদা ও নো লাগি বেগবেথৰ লগত কথা পাতোতে পাতোতে মই পাহৰিয়ে গৈছিলোঁ যে মই ইয়ালৈ খন্তেকীয়া অতিথি হৈ আহিছোঁ আপোনাৰ কথাবোৰ শুনি ভাল লাগিল লাগি বেগবেথ কিন্তু মই দুখিত যে আপোনাৰ কথাবোৰত সমৰ্থন কৰাৰ সাহস মোৰ নাই তুমি কি কথাবোৰ কৈছা বেগদা ফক সেইবোৰ কথা ক'লে তো যিবোৰ কথা কৈ তুমি মোৰ ধৈৰ্যৰ পৰীক্ষা লৈ আহিছা আৰু মনে প্ৰাণে কামনা কৰোঁ যে সেই ধৈৰ্যৰ পৰীক্ষাত তুমি এবাৰলৈ হ'লেও অনুত্তীৰ্ণ হোৱা এবাৰ তোমাৰ ধৈৰ্যৰ বান্ধ চিঙি তুমি তোমাৰ অধিকাৰখিনি কাঢ়ি আনিবলৈ চেষ্টা কৰা মই জানো যে তুমি পাৰিবা আৰু মই ইয়াকো জানো যে সমস্ত স্কটলেণ্ডবাসী সমৰ্থন কৰিব যে তুমি কৰিবা স্কটলেণ্ডৰ ৰাজসিংহাসনত পৰিকল্পনাৰ সাগৰত সাঁতুৰিবলৈ এৰা মাইতি এৰা একো লাভ নাই এইবোৰ কৰি তাতকৈ ৰজা ডানকানৰ আদৰণিৰ ব্যৱস্থা কৰাকৈ তেওঁ হেনে এইবাৰ আমাৰ আতিথ্য গ্ৰহণ কৰিবলৈ এই নিশা কটাব আমাৰ মহল আমাৰ সৌভাগ্য যে কিং অফ স্কটলেণ্ডক নৈত অতিথি হিচাপে লাভ কৰিছে ৰ'জ কেথৰিন দুয়ো যুৱৰাজক তেওঁলোকৰ সুসজ্জিত ফালে লৈ তাতে তেওঁলোকে ক্ষন্তেক বিশ্ৰাম লওক আহক ইয়ৰ ৰয়েল হাইনেছ মোৰ বহু দিনৰে হেঁপাহ আছিল এবাৰ নাইকেটৰ মহললৈ আহি নৈশ যাপন কৰা তেওঁৰ সান্নিধ্যত এটা ৰাতি কটোৱা আজি সেইখন সুযোগ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ বহুতৰে মুখত শুনি আছিলোঁ আজি স্বচক্ষে দেখি নিশ্চিত হৈছোঁ সঁচাকৈ লেডি মেকবেথে বৰ আটক ধুনীয়াকৈ সজাইছে মহল তাৰ ক'লা ক'লা মনটো প্ৰশংসা নকৰি নোৱাৰি আপোনাৰ উপস্থিতিৰে আমি ধন্য হৈছোঁ তোমাৰ পত্নীৰ শৈল্পিক মনৰ স্বামীক দেখি কি অপৰূপ সৌন্দৰ্যৰে সজোৱা হৈছে মহল
বিলাবলৈ অনুমতি ল'ব লাগিব মোৰ স্বামী মোৰ দেশৰ অগণিত জনতা জাগি থাকা তোমালোক আজি নিশাৰ পিছত এটা সংবাদে আহি টকৰ মাৰিবহি তোমালোকৰ দুৱাৰ আৰু সংবাদ হ'ব এটা Macbeth is near King of Scotland. Scotlandৰ নতুন ৰজা ইমানেই সন্তুষ্ট হ'ল যে ৰজা ডাংকাৰে বহু ৰাজকীয় উপহাৰ প্ৰদান কৰিছে। ৰাজকীয় উপহাৰ যেতিয়া সেয়াটো অতি মূল্যৱান হ'ব। ৰজাই যদি আমালৈ লগ দেখুৱালেহেঁতেন তই ৰজাই দেখুওৱা নাই দেখুৱাইছে লেডি মেকবেথে মানে ৰজাই দিয়া কোনো উপহাৰেই লেডি মেকবেথে গ্ৰহণ কৰা নাই আৰু কামকাজ তেওঁ ঠিকেই তদাৰক কৰি আছে কিন্তু বৰ অন্যমনস্ক হৈ থকা যেন লাগিছে। ময়ো মন কৰিছোঁ কিছুদিনৰ পৰা তেওঁ যে বৰ গভীৰ চিন্তামগ্ন হৈ থাকে। কেতিয়াবা অকলে অকলে কথা কৈ থকাও শুনিছোঁ। হয়তো নিজৰ সৈতে কথা পাতে তেওঁ এনে কিছু কথা হয়তো কেতিয়াও আন কাৰোৰে আগত প্ৰকাশ কৰিব নোৱাৰে। অপেক্ষাৰ এটা সীমা থাকে। আজি স্কটলেণ্ডৰ বুকুলৈ নিশাৰ আন্ধাৰ পৰা ইমান পলমকৈ নামি আহিছে কিয়? কিন্তু নিশাৰ আন্ধাৰ পৰা যেন পাহৰি গৈছে গভীৰতাৰ সংজ্ঞা। আন্ধাৰৰ ৰাস্তাখন ফালি ন্যূনতম পোহৰো সোমাব নালাগে ৰজাৰ শুৱনি কোঠা। নুঙাই দিবা আটাইবোৰ অগ্নি শিখা। মোৰ চলে লৈ আহিব লাগিছে মই মেনেজ কৰিলো দৰকাৰ হ'লে ময়ো তাইক মাৰিয়ে পেলালো তোৰ তোৰ এনেকৈ মাছ ৰাস্তাত মানুহে দেখা গ'লে হয় ইয়াতে মাৰি নদীত উটুৱাই দিলোহেঁতেন তুমি নাপালেহেঁতেন তাইক ক'লৈ গ'ল কি হ'ল তাই মোৰ ক্ষেত্ৰতো গম নাপালেহে তাই বেঙিজনী আহি ক'ৰ পৰা ওলাল নহয় ভগৱানেনো তোৰ দৰে মালদাৰ মানুহবোৰৰ ক্ষমতাৰ লীলাখেলাবোৰ নীৰৱে কিমান অধৈৰ্য হৈ অন্যাৰ বিৰুদ্ধে থিয় দিবলৈ কাৰোবাক নহয় কাৰোবাক পঠিয়াই এই বেঙিজনীয়ে মোৰ একো কাম কৰিব নোৱাৰে বেগী হ'লে যথেষ্ট গণ্ডগোল তাৰ কাৰণে হৈছে তাই চিঞৰ বাখৰ কাৰণে লেবাৰবোৰে আহি ভিৰ কৰিলে আৰু উপায় নাপায় পষ্টমৰ্টম কৰিব ৰিপৰ্টত কি হ'ল যে ছোৱালীজনী প্ৰেগনেণ্ট আছিল তাৰমানে মোৰ ল'ৰা এটা নহয় দুটাকৈ মাৰ্ডাৰ কৰিছে তুমি মনে মনে থাকাচোন এটা মৃতদেহকে অসুৰপুৰে উত্তাপিত কৰে এইবাৰ কি আপোনাক নচুৱাব সেই সহজ সৰল পূজা ছোৱালী মন্দিৰলৈ গৈ ভগৱানক কৈ থৈ মৃত ছোৱালীজনীৰ আত্মাই যাতে শান্তি পায় আৰু সেই সৰল ছোৱালীজনী যাতে বিজয় হয় তুমি মোৰ মা হয় লাজ লাগিছে লাজ যে মই তোৰ মা হয় একো নহয় মোৰ একো হ'ব নিদিও মই এইখন কথাখিনি আপুনি ক'ব লাগিব যে মোৰ ল'ৰা আপোনালোকে এনে একো ক্ষতি নকৰে মইতো এইবোৰ নকৰোঁৱেই কিন্তু এই বেগীজনী আপোনাৰ ল'ৰা নামকৈ ইমান চিঞৰ বাখৰ কৰিলে যে উপায় নাপায় মই এফআইআৰ লিখিবলৈ বাধ্য আপুনি এৰেষ্ট কৰিব নোৱাৰে জেললৈ দিব নোৱাৰে আপুনি মোক দেউতাৰ পৰা বহুত টকা খাইছে মইতো এইবোৰ নকৰোঁৱেই কিন্তু এই লেবাৰবোৰ মই মেনেজ কৰিম 2% বোলা বুলি ক'ম চব মেনেজ হৈ যাব আৰে খাবলৈ নোপোৱা হয় এইবোৰ উশাহ ৰুটিৰ মানে বহুত পালি হা এখন ভাব দেখিছ বান্ধৱীক যেনেকে মাৰিছিলো তোকো আজি দেউতাই দয়া কৰি চাকৰিটো বিচাৰ বুলিহে নহ'লেতো এইদৰে বেগীয়ে ৰাস্তাই ৰাস্তাই পাগলী হৈ ঘূৰি ফুৰিব লাগিল আপুনি কিন্তু ৰাস্তালৈ ওলাবই নোৱাৰা হৈছে ছাৰ ওলালে আটাই আপোনাৰ শিলগুটি দলিয়াব জোতা চেণ্ডেলো দলিয়াব পাৰে যদিহে মুখৰ চাইজৰ লগত মিলে বেছি কথা পাতিব নালাগে সিহঁতে মোৰ একো কৰিব নোৱাৰে 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 মিছামিছি হৈ হাল্লা কৰি লাভ নাই চিধা চিধি তহঁতৰ কিমান টকা লাগিব আৰে লেবাৰবোৰে মোৰ পৰা টকা লৈ মোক বন্ধ কৰি দিব আৰু তই তাকেই কৰ মোক টকা নালাগে দেখি লাগিব তই ভাল দুজন দুটা ধৰ্ম আৰে ছাৰে তোক ইমানবোৰ বস্তু দিব বিচাৰিছে তই লৈ ল'ব কিয় কল্পনাই মোক সামৰ্থ্য ধৰি কৈছিল
তাইছে ঠগাইছে তাইছে মাৰি পেলাইছে তাক বোলে মই হাৰি যাবলৈ দিব নালাগে মই হাৰি যাবলৈ দিওঁ বুলি কৈছো তাৰ কথা চবকে মই কৈ দিম বুলি জেলৰ ভিতৰতে মই চিঞৰি কম যে কল্পনা ছাৰৰ ল'ৰাই মাৰিছে মই নিশ্চয় কৰি দেখিছো মই ভয় নকৰোঁ পুলিচকতো মই এনেও ভয় নকৰোঁ কেতিয়াবা দেখিছো না পুলিচ মই একো কৰিব নোৱাৰে কেছ দেখিলে পুলিচ মোক পলায় কেতিয়াবা পলাইছিলে নহয় সঁচা কথা ক'বলৈ মই ভয় নকৰোঁ আৰু কথাটো এই যে ছাৰৰ ল'ৰাই কল্পনা মাৰি পেলালে বেগা কৰিলে বোলে ভগৱানে শাস্তি দিয়ে মায়ে কৈ ধৰে মাৰে হয়তো নাজানে যে আজি দুনিয়াটা কি কম সাপকারে এই সাফা করিল ওকে বল খেলে বেলেগ মজা লাগে ও मेरे कहीं पड़ा को दे अपने को बहुत मैं अपने दिन के टका देखने करते पहुंचे हो नहीं वो उठो कोई बहुत दिक्कत आ रही है ए प्रतिमान फगा से सब काहे कर दिली ए हमार तोरे मंदार बनानो का कैसे नहीं बतले तो खाबो काबरो ए अवस्था होई सारे हेल के माटी परी सियरी थाकी बलगिया होई